গাৰ্গ আৰু আজি প্ৰসংগ ভাৰত আৰু পাকিস্তান চিৰশত্ৰু দুখন দেশ স্বাধীনতাৰ পিছৰ পৰা এখন সিখন দেশৰ শত্ৰু আৰু প্ৰতি মুহূৰ্তত আক্ৰমণৰ ভাবুকি কাৰণ এতিয়া আক্ৰমণৰ প্ৰসংগ এটোৰ বাবে আহিছো কাৰণ ভাৰত আৰু বাংলাদেশৰ মাজত আক্ৰমণৰ যুদ্ধৰ এটা প্ৰসংগ উত্থাপন হৈছে বাংলাদেশৰ ফালৰ পৰা বাংলাদেশে ভাৰতক আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে এটো এটা ধৃষ্টতা বাংলাদেশৰ আৰু তাৰ আৰত আছে চিৰবৈৰী পাকিস্তান কাৰণ পাকিস্তানৰ পৰা হাৰ পানী পাইছে বাংলাদেশে আৰু যিমান দূৰ আন্তঃৰাষ্ট্ৰীয় বাতৰিত তথ্য আছে বা ভাৰতৰ হাতত তথ্য আছে পাকিস্তানৰ সৈতে প্ৰতিৰক্ষাৰ দিশটোত এই বাংলাদেশ যিখন বাংলাদেশক 1971ত ভাৰতে বাংলাদেশৰ পৰা স্বাধীন কৰি দিছিল যি বাংলাদেশৰ ওপৰত পাকিস্তানৰ সেনাই বাংলাদেশী নাগৰিকৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছিল লাখ লাখ লোকক বঙালী লোকক হত্যা কৰা হৈছিল গণিব নোৱাৰাকৈ হাজাৰ হাজাৰ লাখ লাখ মহিলাক পাকিস্তানৰ সেনাই ধৰ্ষণ কৰিছিল বাংলাদেশত আৰু মানৱীয়তাৰ খাতিৰত হেতু সময়ত ইন্দিৰা গান্ধী চৰকাৰ থকা সময়ত ভাৰতীয় সেনা পাকিস্তানৰ ওপৰত জপিয়াই পৰিছিল বাকিখিনি ইতিহাস সকলোৱে জানে পাকিস্তানে কেনেকৈ অস্ত্ৰ এৰিবলৈ বাধ্য হৈছিল আৰু তেওঁলোক তাৰ পৰা আঁতৰি গৈছিল আৰু পূব পাকিস্তানখন বৰ্তমানৰ বাংলাদেশ হ'ল কিন্তু সময় পৰিস্থিতিৰ পিছত এই 71 চনৰ পৰা যদি আহি 2024 পালো 24ত কিন্তু সেইখন বাংলাদেশেই পাকিস্তানৰ পৰা ধাৰলৈ লৈ বুলি ক'ব লাগিব কাৰণ পাকিস্তান বাংলাদেশখন এখন পৰমাণু শক্তিধৰ দেশ নহয় যেটো ভাৰত এখন পৰমাণু শক্তিধৰ দেশ কিন্তু ভাৰতৰ কাষতে আছে পাকিস্তান যিখন কিন্তু পৰমাণু শক্তিধৰ দেশ হয় আৰু সেইখন দেশৰ পৰা সেনাৰ লগত পাকিস্তানৰ প্ৰতিৰক্ষাৰ দিশটোৰ লগত বাংলাদেশে কিছু আলোচনা কৰি মিত্ৰতা কৰিবলৈ একাংশ বাংলাদেশৰ বুদ্ধিজীৱীয়ে প্ৰশ্নটো আনিছে আৰু তাৰ পিছতেই কালি দিনটো দেখা পালো পাকিস্তানৰ প্ৰতিৰক্ষা সেনাৰ এজন উচ্চপদস্থ বিষয়াৰ সৈতে বাংলাদেশৰ সেনাৰ এজন উচ্চপদস্থ বিষয়াৰ এখন বৈঠক গতিকেলৈ কথাটো কূটনৈতিক দিশৰ পৰা যদি চাবলৈ যাওঁ হয় নেকি কাৰণ ভাৰতৰ আশেপাশে চীন আছে চীন আগৰ পৰা ভাৰতৰ শত্ৰু 1962ত কি হৈছিল আমি জানো 71ৰ পৰা আৰম্ভ কৰি যদি চাওঁ ভাৰতে তিনিখনকৈ যুদ্ধ 65 71 আৰু 99 এই তিনিখন যুঁজ কিন্তু পাকিস্তানৰ বিৰুদ্ধে জুৰিছে লগতে চীনৰ বিৰুদ্ধে 62ত আছে এতিয়া নতুনকৈ বাংলাদেশ ভাৰতৰ শত্ৰু হৈছে আৰু হাত মিলাইছে পাকিস্তানৰ সৈতে আৰু পাকিস্তানৰ পৰা ধাৰলৈ যেহেতু তেখেতলোকৰ নিজৰ পৰমাণু শক্তি নাই গতিকে ধাৰলৈ তেওঁলোকে পৰমাণু বোমা আনি ভাৰতক ধমক দিয়াৰ ধৃষ্টতা কৰিছে বাংলাদেশে আৰু সমগ্ৰ তথ্য এনেদৰে আহিছে পাকিস্তানৰ প্ৰতিৰক্ষাৰ দিশটোৰ ক্ষেত্ৰত বাংলাদেশৰ বুদ্ধিজীৱী ঢাকাৰ অধ্যাপক এজন যি কিন্তু কৈছে যে পাকিস্তানৰ সৈতে পৰমাণু চুক্তি বা চুক্তি স্বাক্ষৰ কৰক আৰু যি ঘড়ী মিসাইল আছে যেটো পাকিস্তানৰ সেই ঘড়ী মিসাইলটো আৰু যে ভাৰতৰ একেবাৰে কাষত যেটো আমাৰ মেঘালয়ৰ যি ডাউকি বুলি অঞ্চলটো আছে ডাউকি আৰু অন্য ভাৰত বাংলাদেশৰ সীমান্তত যেটো জলপাইগুৰি ফালে পোৱা যায় সেই অঞ্চলকিটাত কিন্তু সংস্থাপিত কৰিবলৈ কৈছে আৰু পাকিস্তানৰ পৰা JF-17 যুঁজাৰু বিমান অনাৰ প্ৰসংগতা কৰিছে এই JF-17 খন কেৱল পাকিস্তানৰ নহয় তেওঁলোকে চীনৰ সৈতে মিলি কিন্তু এই যুঁজাৰু বিমানখন নিৰ্মাণ কৰিছে গতিকে ভাবক যে কোন দিশে গতি কৰিছে ভাৰতৰ যি প্ৰতিৰক্ষাৰ দিশটো যদি চাবলৈ যাওঁ প্ৰতি মুহূৰ্তে ভৌগোলিক দিশটো ফালৰ পৰা যদি চাবলৈ যাওঁ ভাৰতখন কিন্তু ভাৰতৰ কাৰণে অতি চ্যালেঞ্জিং হৈ যায় ভাৰতৰ ইণ্ডিয়ান আৰ্মিৰ কাৰণে কাৰণ ইফালে লাডাখ আছে পাকিস্তান আছে ইফালে বাংলাদেশ আছে আৰু বাকি যদি চাওঁ আমি অন্য সীমান্তবোৰ ম্যানমাৰ হক কিন্তু কিছুমান ভাৰত বিৰোধী শক্তি তাত আছে আৰু লগতে আটাইতকৈ ডাঙৰ কথা এই যিজন বাংলাদেশৰ যিজন বুদ্ধিজীৱী ঢাকাৰ বিশ্ববিদ্যালয়ৰ তেখেতে কিন্তু এটা কথা কৈছে যে এই ক্ষেত্ৰত ভাৰতক ৰুধিবৰ ক্ষেত্ৰত বা ভাৰতৰ বিৰুদ্ধে যুঁজ কৰাৰ ক্ষেত্ৰত পাকিস্তানৰ সৈতে পৰমাণু চুক্তিটো কৰাৰ উপৰিও উত্তৰ পূবৰ যিসকল বিদ্ৰোহী সংগঠন আছে যি ভাৰতক অশান্ত কৰাৰ চেষ্টা কৰে যেনে ধৰণে আমাৰ যদি অসমৰ যদি ক'বলৈ যাওঁ আমাৰ আলফা স্বাধীন আছে তেনেকে যিবোৰ বিদ্ৰোহী সংগঠনে ম্যানমাৰ হক অন্য বাংলাদেশ বা য'ত তেওঁলোকে জোৰ পৰা তেওঁলোকে এনেকুৱা ধৰণৰ কাণ্ডকাৰখানা সংগঠিত কৰি থাকিব পাৰে য'ৰ পৰা তেওঁলোকে সংগঠন চলাই আছে তেওঁলোকক কিন্তু একগোট হ'বলৈ বাংলাদেশৰ এজন অধ্যাপকে ঢাকা বিশ্ববিদ্যালয়ৰ অধ্যাপকে কৈছে গতিকে প্ৰসংগ আহিল পৰমাণু শক্তিৰ যাৰ বাবে আমি কিছু ভাৰত আৰু পাকিস্তানৰ মাজত যদিহে যুঁজ হয় যেটো পৰমাণু শক্তিৰ কথা আহিছে কিন্তু পৰমাণু বোমা ব্যৱহাৰ কোনো দেশে হঠাৎ নকৰে কিন্তু তথাপিও বৰ্তমান পৰিস্থিতি এনেকুৱা ধৰণৰ যে যিকোনো মুহূৰ্তত কৰিব পাৰে যদি কৰে ভাৰত কিমান আগবাঢ়ি আছে পাকিস্তান কিমান আগবাঢ়ি আছে আমি এই ক্ষেত্ৰত আমি কিছু তথ্য আপোনালোকলৈ আনিব বিচাৰিছো যেহেতু যুদ্ধৰ প্ৰসংগ বাংলাদেশৰ ফালৰ পৰা আহিছিল আৰু বাংলাদেশে প্ৰথমতে ভাৰতক যুদ্ধৰ বাবে তেওঁলোকে ভাবুকি প্ৰদান কৰিছে সাইড নট শেষ কৰি দিব পাৰমাণৱিক অস্ত্ৰ যদি চাবলৈ যাওঁ ভাৰত আৰু পাকিস্তানৰ মাজত
খুব বেছি এটা ডিফাৰেন্স নাই একেবাৰে পাৰ্থক্য নাই বুলি ক'লেও বেয়া নহয় ভাৰতৰ ওচৰত আছে 172টা ক্ষেপণাস্ত্ৰ পাৰমাণৱিক অস্ত্ৰৰ কথা কৈছোঁ আৰু পাকিস্তানৰ ওচৰত আছে 170টা মাত্ৰ দুটা নিউক্লিয়াৰ বোমৰ কিন্তু কম আছে কিন্তু এই ক্ষেত্ৰত পাকিস্তান ভাৰতৰ সমানে আছে বুলি ক'ব লাগিব পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে পাকিস্তানে কাৰণ পাকিস্তানে যিকোনো মুহূৰ্তত তেখেতৰ মিলিটাৰীৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰে কিন্তু যি সেনা আছে যি ভাৰতৰ চতুৰ্থ স্থানত ভাৰতৰ সেনা আৰু পাকিস্তান আছে নৱম স্থানত গতিকেলৈ এটুক লৈ পেলাই কিন্তু যথেষ্টখিনি ভাৰততকৈ পাকিস্তান পিছপৰি আছে ভাৰতৰ ওচৰত 1.2 মিলিয়ন সেনা আছে আৰু পাকিস্তানৰ ওচৰত মাত্ৰ 6,50,000 সেনা আছে স্থলৰ সেনাৰ কথা কৈছোঁ গতিকেলৈ এই ক্ষেত্ৰত পাকিস্তান যথেষ্ট পিছপৰি আছে কিন্তু তথাপিও মূল যোনটো কথা আছে যে নিউক্লিয়াৰ যেটো বম আছে বা নিউক্লিয়াৰ যিসমূহ ক্ষেপণাস্ত্ৰ আছে সেইটো সময়ত কিন্তু ভাৰততকৈ বহুত বেছি পিছপৰি থকা নাই একেবাৰে পিছপৰি থকা নাই বুলি ক'লে ভুল নহয় মাত্ৰ দুটা বমৰ ডিফাৰেন্স আছে তেওঁলোকৰ ওচৰত নিউক্লিয়াৰ ৱেপনছৰ ক্ষেত্ৰত কিন্তু সেনাৰ সংখ্যা যথেষ্ট আছে আৰু টেংকাৰ কথা যদি কওঁ যেটো টেংকে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে কাৰণ আমি যদি চাইছিলোঁ 65ৰ যোনখন যুঁজ আছিল সেই যুঁজখনত কিন্তু পাকিস্তানে কেনেদৰে আমেৰিকাৰ পৰা টেংক আনি ভাৰতৰ ওপৰত হাবি হৈছিল কিন্তু সৌভাগ্যক্ৰমে ভাৰতীয় সেনাসকলৰ বীৰত্বৰ আগত তেওঁলোকে তিষ্টিব নোৱাৰিলে কিন্তু এই ক্ষেত্ৰত এতিয়া পৰিস্থিতি কিছু পৃথক কাৰণ ভাৰতৰ ওচৰত আছে 4,614খন টেংক আৰু পাকিস্তানৰ ওচৰত আছে 3,742খন টেংক গতিকেলৈ সামৰিক শক্তিৰ দিশত ভাৰতৰ পিছে কিন্তু পাকিস্তান আছে গতিকেলৈ তেওঁলোকে যুঁজ দিয়াৰ মানসিকতা ৰাখিছে ভাৰতৰ বিৰুদ্ধে যুঁজ হলে কি হয় হেতু পিছৰ কথা কিন্তু শক্তিৰ ক্ষেত্ৰত যদি চাওঁ এটো আছে আৰু ভাৰতৰ ওচৰত অৰ্জুন T90S টেংক আছে এটো অত্যাধুনিক টেংক আছে ভাৰতৰ ওচৰত যিবোৰ টেংক এতিয়া ৰিসেন্টলি তেওঁলোকে ভাৰতে ৰাছিয়াৰ পৰা আনিছে আৰু নতুনকৈ নিৰ্মাণ কৰা হৈছে অৰ্জুন আৰু T90S টেংক কিন্তু পাকিস্তানৰ ওচৰত টেংকৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ যথেষ্ট তেওঁলোক পিছপৰি আছে তেওঁলোকে চাইনাৰ ফাৰ্ষ্ট জেনাৰেশনৰ যোনখন টেংক আছে টাইপ 55 আৰু 59 এই দুখনে তেওঁলোকৰ আছে আৰু সেকেন্ড জেনাৰেশনটো তেওঁলোকে আপডেট কৰিছে কিন্তু ভাৰতৰ ওচৰত একেবাৰে অত্যাধুনিক প্ৰযুক্তিৰ টেংক আছে যেটো ৰাছিয়াৰ পৰা আনিছিল অৰ্জুন যেটো ভাৰতে নিজাববীয়াকৈ নিৰ্মাণ কৰিছে আৰু দ্বিতীয়টো T90S টেংক যাৰ বাবে ভাৰত এটো ক্ষেত্ৰত পাকিস্তানতকৈ যথেষ্ট আগবঢ়া আৰু অন্য ক্ষেত্ৰতো ভাৰত যথেষ্ট আগবাঢ়ি আছে কিন্তু পৰমাণু শক্তিৰ দিশটোত কৈছো পাকিস্তানে কিন্তু তেওঁলোকক পিছপৰি থকা নাই ভাৰতৰ ওচৰত 2050 BMP-2S আছে আৰু পাকিস্তানৰ ওচৰত আমেৰিকাৰ পৰা অনা M113 IFV এটো অত্যাধুনিক প্ৰযুক্তি পাকিস্তানৰ ওচৰত আছে পাকিস্তানে কিন্তু সময়ে সামৰিক দিশটোত আমেৰিকাৰ পৰা যথেষ্টখিনি সহায় লাভ কৰিছে গতিকে তেওঁলোকৰ ওচৰত আমেৰিকাৰ ক্ষেপণাস্ত্ৰ আছে কিন্তু ভাৰতৰ ওচৰতো 2050 BMP-2S আছে যেটো অত্যাধুনিক প্ৰযুক্তি ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় যুদ্ধৰ ক্ষেত্ৰত যথেষ্ট প্ৰাসংগিক বুলি ধৰা হয় অত্যাধুনিক ট্যাঙ্কৰ ক্ষেত্ৰত যদি যাওঁ যিসমূহ অত্যাধুনিক ট্যাঙ্ক এতিয়া আছে কাৰণ ভাৰতৰ কাৰণে আটাইতকৈ ভাল যে বৰ্তমান সময়ত ভাৰতত প্ৰযুক্তিবিদ্যাৰ ইমানেই উন্নতি ঘটিছে যে ভাৰতে বাহিৰৰ পৰা ওপেন চানি নতুনকৈ ইয়াতো নিৰ্মাণ কৰে গতিকে অত্যাধুনিক ট্যাঙ্কৰ ক্ষেত্ৰত ভাৰত পাকিস্তানতকৈ যথেষ্ট আগবাঢ়ি গ'ল তাৰ মূল কাৰণটো হৈছে যে ভাৰতত নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ সংখ্যা বাঢ়িছে বা এই ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ যি ভাৰত চৰকাৰে যিবোৰ নতুনকৈ মিলিটাৰী প্ৰজেক্ট লৈছে বা যিবোৰ স্কিম ৰাখিছে তেওঁলোকে যেনেকুৱা ধৰণৰ টকা ফান্ডিং কৰা হৈছে ভাৰতৰ মিলিটাৰীৰ কাৰণে হেতু যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে যাৰ বাবে ভাৰতৰ ওচৰত অত্যাধুনিক ট্যাঙ্ক আছে 1,51,248 খন তাৰ বিপৰীতে পাকিস্তানৰ ওচৰত আছে প্ৰায় আধা 50,523 খন এটো ক্ষেত্ৰত কিন্তু পাকিস্তানতকৈ ভাৰত বহুখিনি আগবাঢ়ি আছে আৰু সেনাৰ ক্ষেত্ৰতো যথেষ্ট আগবাঢ়ি আছে আৰু যদি কওঁ অটোমেটিক আৰ্টিলাৰী স্বয়ংচালিত আৰ্টিলাৰী যদি কওঁ ভাৰততকৈ পাকিস্তানত অত্যাধিক আছে পাকিস্তানৰ ওচৰত 752 খন আছে আৰু ভাৰতৰ ওচৰত আছে মাত্ৰ 140 খন এই ক্ষেত্ৰত পাকিস্তান ভাৰততকৈ আগবাঢ়ি আছে স্বয়ংচালিত আৰ্টিলাৰীৰ ক্ষেত্ৰত আৰু এইটো ক্ষেত্ৰত যদি চাবলৈ যাওঁ টাউড আৰ্টিলাৰী প্ৰায় সমান ভাৰতৰ ওচৰত আছে 3,243 খন আৰু পাকিস্তানৰ ওচৰত আছে 3,238 খন গতিকে খুব বেছি পিছপৰি থকা নাই ভাৰতে সামৰিক দিশত ভাৰতৰ পিছে কিন্তু পাকিস্তান আৰু এই পাকিস্তানৰ হাতত ধৰিয়ে বৰ্তমান বাংলাদেশে ভাৰতক ধমক দিছে প্ৰাসংগিক কথা যাৰ বাবে আমি আলোচনা কৰিছো ভাৰতৰ ওচৰত মোবাইল ৰকেট প্ৰজেক্ট আছে 702টা আৰু পাকিস্তানৰ ওচৰত আছে 602টা 100টাৰ মাত্ৰ ডিফাৰেন্স কিন্তু পাকিস্তান ইমান বেয়া সময়টো তেখেতলোকৰ অৰ্থনৈতিক যি মন্দাৱস্থা চলি আছে তাৰ পিছতে কিন্তু তেওঁলোকে মিলিটাৰী পাৱাৰটো যথেষ্ট বঢ়াই ৰাখিছে ভাৰতৰ সমানে কিন্তু পাকিস্তান আছে তেওঁলোকৰ ওচৰত ক্ষেপণাস্ত্ৰৰ কমি নাই কিছু ক্ষেত্ৰত যদি ক'বলৈ যাওঁ বিশেষকৈ নিউক্লিয়াৰ যিখন ওপেনছ আছে তেওঁলোকৰ ওচৰত আছে যুদ্ধ বিমানৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ হয় পাকিস্তান ভাৰততকৈ পিছপৰি আছে ভাৰতৰ ওচৰত আছে 2,296 খন
যুঁজাৰু বিমান মুঠ আৰু পাকিস্তানৰ ওচৰত আছে 1443খন বিমান শক্তিৰ ফালৰ পৰা যদি ক'বলৈ যাওঁ আৰু অত্যাধুনিক যে জেট বিমান আছে যিবোৰ ক্ষেত্ৰত কিন্তু কৰবাত নহয় কৰবাত পাকিস্তানে ভাৰতক কিছু ক্ষেত্ৰত বিপদত পেলাব পাৰে যুঁজাৰু বিমানৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ ভাৰতৰ ওচৰত 6খন আছে আৰু পাকিস্তানৰ ওচৰত 388খন আছে এই ক্ষেত্ৰত আছে কাৰণ ভাৰতৰ ওচৰত অত্যাধুনিক এতিয়া সুখয় আহিলে ৰাছিয়াৰ পৰা নতুন মিৰাজ আছে মিৰাজ 2000 আছে আৰু যেতিয়া বালাকোট এটেক হৈছিল পাকিস্তানৰ ওপৰত তেতিয়া সুখয় ব্যৱহাৰ কৰা হোৱা নাছিল গতিকে ভাৰতে এতিয়া ব্যৱহাৰ কৰিব পাৰে কাৰণ সাৰ্জিক্যাল ষ্ট্ৰাইকৰ সময়ত আমি দেখিছিলোঁ যে ভাৰতৰ যি বিমান সেনা আক্ৰমণ আছিল সেই সেনাত কেনেকৈ টছনছ কৰা হৈছিল পাকিস্তানৰ কিছুমান সন্ত্ৰাসবাদীৰ শিবিৰ কিন্তু এই ক্ষেত্ৰত তেওঁলোকে নিজৰ স্থিতি স্পষ্ট নকৰিলে কিন্তু যদি ক'বলৈ যাওঁ যুঁজাৰু বিমানৰ ক্ষেত্ৰত 606খন ভাৰতৰ আৰু পাকিস্তানৰ আছে 388খন গতিকে এই ক্ষেত্ৰত ভাৰত আগবাঢ়ি আছে বিমান শক্তিৰ ফালৰ পৰা আৰু আক্ৰমণৰ বাবে এনি টাইম সাজু হৈ থাকে ভাৰতৰ 130খন বিমান তাৰ বিপৰীতে পাকিস্তানৰ সীমান্তত থাকে মাত্ৰ 90খন বিমান গতিকে পাকিস্তান পিছপৰি আছে যিকোনো মুহূৰ্তত আপুনি এটো যদি চীনা সীমান্তই কয় এটো বাংলাদেশ সীমান্ত কক ভাৰতৰ যিকোনো সীমান্তত ভাৰতীয় যি আমাৰ বিমান সেনা ঘাটিসমূহ আছে 130খন বিমান অনবৰতে সাজু হৈ থাকে যিকোনো মুহূৰ্তত তেওঁলোকে উৰণ ভৰাব পাৰে ঠিক তেনেদৰে পাকিস্তানৰ গোটেই সীমান্তৰ বাবে পাক সেনা বাহিনীয়ে কিন্তু 90খন বিমান ৰাখি থৈ দিছে গতিকে হয় আৰু এটা দিশৰ পৰা যদি চাবলৈ যাওঁ পাকিস্তানৰ সীমা ভাৰতৰ সীমাতকৈ সৰু গতিকে তেখেতলোক এইটো ক্ষেত্ৰত কিছু দিশত ভাৰতত আগবাঢ়ি আছে যদি যুদ্ধৰ ফালৰ পৰা চাবলৈ যাওঁ পাকিস্তানে এটেক কৰিব পাৰে ফটকে ভাৰতক আৰু বিশেষ অভিযানৰ বাবে বিমান ভাৰতৰ ওচৰত আছে 17খন যি স্পেশাল যিবোৰ কওঁ যেনেকে বালাকোট এটেক ভাৰতে চলালে সাৰ্জিক্যাল ষ্ট্ৰাইক কৰিছিলে যাৰ বাবে 17খন বিমান ভাৰতৰ বায়ু সেনাৰ ওচৰত আছে তাৰ বিপৰীতে পাকিস্তানৰ সেনা বায়ু সেনাৰ ওচৰত 25খন বিমান আছে যথেষ্ট পিছপৰি আছে পাকিস্তানে এই ক্ষেত্ৰত আমাৰ পৰা ভাৰততকৈ কিন্তু সময়ত পাকিস্তানক সহায় কৰা শক্তি আছে যেনেকৈ চাইনা আছে গতিকে তেনেকুৱা ধৰণৰ যদি সহায় পায় তেন্তে নিশ্চয় ভাৰতৰ মূৰৰ কামনি হ'ব পাৰে পাকিস্তান হেলিকপ্টাৰৰ ক্ষেত্ৰত যদি চাওঁ অত্যন্ত গুৰুত্বপূৰ্ণ যেহেতু যুদ্ধৰ প্ৰসংগ আহিছে যুদ্ধৰ ক্ষেত্ৰত হেলিকপ্টাৰবোৰৰ গুৰুত্ব বিশেষ বাঢ়ি যায় এই ক্ষেত্ৰত ভাৰতৰ ওচৰত আছে 869খন আৰু হেলিকপ্টাৰ পাকিস্তানৰ ওচৰত আছে 352খন বিশেষকৈ ভাৰতীয় সেনাৰ জোৱানসকলক এটা স্থানৰ পৰা অন্য স্থানলৈ নিয়াৰ ক্ষেত্ৰত বাজাও যিসকল আহত হয় তেওঁলোকক উদ্ধাৰ কাৰ্যত এই বিমানসমূহ হেলিকপ্টাৰসমূহ অত্যাধুনিকভাৱে ব্যৱহাৰ কৰা হয় কাৰণ হেলিকপ্টাৰ যিকোনো জায়গাত ল্যান্ড কৰিব পাৰে যিকোনো জায়গাৰ পৰা কম ৰেঞ্জত তেওঁলোকে ল্যান্ড নকৰাকৈ স্থল সেনাৰ পৰা মাটিৰ পৰা ভাৰতীয় সেনা ওপৰলৈ উঠাই নিব পাৰে গতিকে বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ হয় কিন্তু এই ক্ষেত্ৰত ভাৰত যথেষ্ট আগবাঢ়ি আছে 869খন ভাৰতৰ ওচৰত আছে পাকিস্তানৰ ওচৰত আছে মাত্ৰ 352খন গতিকে ভাৰতীয় সেনাৰ শক্তি ক্ৰমাৎ এইবোৰ ক্ষেত্ৰত বৃদ্ধি পোৱা দেখা গৈছে আৰু যথেষ্ট চৰ্চাত আছে ভাৰতীয় সেনা আৰু পাকিস্তানৰ সেনা এই কিছুদিন ধৰি ফ্লিট ষ্ট্ৰেন্থ যদি কওঁ নৌ সেনাৰ ক্ষেত্ৰত যেহেতু ভাৰত আৰু পাকিস্তানৰ নৌ সাগৰীয় উপকূলো আছে দুইটাৰ মাজত গুজৰাটৰ ফালৰ পৰা পাওঁ ৰাজস্থানৰ ফালৰ পৰা পাওঁ মহাৰাষ্ট্ৰৰ ফালৰ পৰা পাওঁ গতিকে এই দিশবোৰত ভাৰত কিন্তু সক্ৰিয় হৈ থাকিব লাগিব 294খন ভাৰতৰ ওচৰত আছে আৰু পাকিস্তানৰ আছে 114 গতিকে নৌ সেনাৰ ক্ষেত্ৰত আৰু ইয়াৰ পূৰ্বেও আমি গাজী এটেকৰ কথা জানো গাজীক কেনেকৈ ভাৰতে শেষ কৰিছিল 1971ৰ যিখন যুদ্ধ হৈছিল ইণ্ডিয়া পাকিস্তান বাংলাদেশৰ মাজত সেই সময়তে কিন্তু এই গাজীখনেৰে আহি পেলাই ভাৰতক এটেক কৰাৰ চেষ্টা কৰিছিল আৰু ভাৰতৰ বিক্ৰান্তে কেনেকৈ ধৰণে গাজীক শেষ কৰিলে হেতু ইতিমধ্যে আপোনালোকে চলচিত্ৰত দেখিছে গতিকে নৌ সেনা ভাৰতৰ আগবাঢ়ি আছে ইয়াৰ পূৰ্বেও আগবাঢ়ি আছিল এতিয়াও আগবাঢ়ি আছে পাকিস্তানতকৈ পাক সেনাতকৈ আৰু এয়াৰক্ৰাফ্ট যদি কেৰিয়াৰ চাওঁ কাৰণ সাবমেৰিন ব্যৱহাৰ কৰা হয় নৌ সেনাৰ ক্ষেত্ৰত আপুনি সাগৰীয় দিশৰ ফালৰ পৰা এটেক কৰিবলগা হ'ব পাৰে এই ক্ষেত্ৰত যি এয়াৰক্ৰাফ্ট কঢ়িয়াই নিয়া যিবোৰ যুদ্ধ জাহাজ থাকে ভাৰতৰ ওচৰত দুখন আছে কিন্তু পাকিস্তানৰ ওচৰত এখনো নাই মানে যদি সাগৰৰ ফালৰ পৰা যুদ্ধ হয় তেন্তে ভাৰতে সাগৰ পৃষ্ঠৰ পৰাই যি জাহাজ আছে জাহাজৰ পৰাই কিন্তু বিমান উৰাব পাৰিব পাকিস্তানৰ ওপৰলৈ কিন্তু পাকিস্তানৰ তেনেকুৱা শক্তি নাই যেটো ক্ষেত্ৰত পাকিস্তান পিছপৰি আছে এটো ক্ষেত্ৰত সাবমেৰিনৰ কথা হে অত্যন্ত গুৰুত্বপূৰ্ণ ভাৰতৰ ওচৰত 18খন সাবমেৰিন আছে আৰু বিগত সময়ছোৱাত নৰেন্দ্ৰ মোদী যিমানে বাহিৰলৈ গৈছে আমেৰিকা হওক বা ৰাছিয়া হওক বা যিখন দেশলৈ গৈছে মহাশক্তিধৰ দেশলৈ গৈছে তেওঁলোকে সাবমেৰিন ক্ৰয়ৰ ওপৰত কিন্তু চিন্তা চৰ্চা কৰিছে আৰু ভাৰতৰ ওচৰত সাবমেৰিন আছে 18খন পাকিস্তানৰ ওচৰত আছে মাত্ৰ 8খন গতিকে এই ক্ষেত্ৰতো যথেষ্ট পিছপৰি আছে পাকিস্তান আৰু মূৰৰ কামৰণি বুলি ভাবিলো কিন্তু কৰবাত নহয় কৰবাত অসুবিধা হ'ব ডেষ্ট্ৰয়াৰ্ছ আছে ভাৰতৰ ওচৰত 12টা পাকিস্তানৰ ওচৰত আছে মাত্ৰ 2টা আৰু ফ্ৰাইগেট আছে 12টা আৰু পাকিস্তানৰ ওচৰত আছে 9টা আৰু বিমান বন্দৰ মূলত হৈছে বিমান বন্দৰ ভাৰতৰ ওচৰত বিমান বন্দৰ আছে 346টা
আৰু পাকিস্তানৰ বিমানবন্দৰ আছে 151টা যিটোৱে যিকোনো মুহূৰ্তত যিকোনো প্ৰান্তৰ পৰা এটেক কৰিব পাৰে যথেষ্ট কিন্তু গুৰুত্বপূৰ্ণৰূপে ব্যৱহৃত হয় গতিকে এই শক্তি আছিল কিন্তু যদি ক'বলৈ যাওঁ পাৰমাণৱিক শক্তি দেশ দুখন ভাৰত আৰু পাকিস্তান ইতিহাস যদি চাবলৈ যাওঁ একেলগে কিন্তু স্বাধীন হৈছিল দুইখন দেশ পাকিস্তান 14 আগষ্টত ভাৰত 15 আগষ্টত কিন্তু তাৰ পিছতে দুইখন দেশৰ কিছু পৃথক হৈ পৰে আৰু কিন্তু যদি চাবলৈ যাওঁ 2024 জানুৱাৰী মাহলৈকে ভাৰত আৰু পাকিস্তানৰ বাকি ক্ষেত্ৰত যদি নকওঁ অৰ্থনৈতিক দিশটোত ভাৰত যথেষ্ট আগবঢ়া প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত যথেষ্ট আগবঢ়া কিন্তু পৰমাণুৰ যিটো দিশ আছে সেই দিশটোত কিন্তু যদি ক'বলৈ যাওঁ পাকিস্তান পিছ পৰি থকা নাই পাকিস্তানে কিন্তু ভাৰতক পিছে পিছে গৈ আছে মাত্ৰ দুটা পাৰমাণৱিক শক্তি ৱাৰহেডৰ ডিফাৰেন্স আছে ভাৰতৰ ওচৰত যদি 152টা পাৰমাণৱিক ৱাৰহেড আছে কিন্তু পাকিস্তানৰ ওচৰত 170টা আছে যাৰ বাবে পাকিস্তানে কেতিয়াবা ভাৰতক ভাবুকি প্ৰদান কৰে আৰু ইয়াৰ আটাইতকৈ ডাঙৰ কথা হৈছে যে ক্ৰমাগতভাৱে 2000 ইয়াৰ অনুপাত বৃদ্ধি কৰি আছে ডেলিভাৰী ব্যৱস্থা বৃদ্ধি কৰিছে আৰু পাকিস্তানৰ লগত বিশেষকৈ চাইনাৰ যি গোপন মিত্ৰতা সি কিন্তু ভাৰতক কৰবাত নহয় কৰবাত মূৰৰ কামৰণি সৃষ্টি কৰিছে কাৰণ চাইনাই জানে যে ভাৰতক যদি মূৰৰ কামৰণি কৰিব লাগে বা ভাৰতক যদি এনি টাইম চিন্তাত বা অনবৰতে আপুনি বেকফুটত ৰাখিব বিচাৰে তেন্তে নিশ্চয় ভাৰতৰ একেবাৰে আটাইতকৈ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ তেওঁলোকৰ লগত ৰাখিব লাগিব ৰাখিছে আৰু পাকিস্তানক এফালৰ পৰা শোষণো কৰিছে চাইনাই কিন্তু বৰ্তমান চীনৰ বাংলাদেশৰ যি অৱস্থা দেখিলোঁ বাংলাদেশে যেনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিলে তেওঁলোকে ভাৰতক ধমক দিছে সেইবোৰ যদি চাবলৈ যাওঁ ভাৰতে কিন্তু 1974 পৰা পাৰমাণৱিক শক্তিৰ বাবে 1974তে প্ৰথম তেওঁলোকে এই পাৰমাণৱিক শক্তিত পৰিণত হৈছে কিন্তু 98ত যি প্ৰথমতে অটল বিহাৰী বাজপেয়ীৰ দিনত পোখৰাণত যি পৰমাণু শক্তি ভাৰতে সফলভাৱে পৰিচালনা কৰে তাৰ পিছৰ পৰা কিন্তু পৰমাণু শক্তিধৰ দেশ হৈ উঠে তাৰ পিছতেই কিন্তু লগালগ 11 মে আৰু 13 মে অটল বিহাৰী বাজপেয়ীৰ দিনত পোখৰাণত দুটা পৰমাণু শক্তি ভাৰতে সফলভাৱে কৰিছিল কিন্তু তাৰ পিছতেই যিবোৰ দেশ আছিল মাৰ্কিন যুক্তৰাষ্ট্ৰ হওক ফ্ৰান্স হওক ৰাছিয়া হওক চীন ব্ৰিটেইন সকলোৱে কিন্তু ভাৰতৰ এই স্থিতিৰ বিৰোধিতা কৰিছিল এক প্ৰকাৰ ভাৰতক একাষৰীয়া কৰিছিল সকলোৱে তেওঁ ভাৰতক এই পৰমাণু কাৰ্যসূচী ৰূপায়ণ কৰা নাই বা কৰিবলৈ দিয়া নাছিল কিন্তু তাৰ পিছতো ভাৰতে কৰিছিল আৰু যদি প্ৰতিক্ৰিয়া ক'বলৈ যাওঁ তাৰ মাত্ৰ দুদিন পিছতেই পাকিস্তানেও কিন্তু এই পৰমাণু শক্তি সফলভাৱে পৰীক্ষণ কৰিছিল আৰু পাকিস্তানে 28 মেত ভাৰতে 11 মে আৰু 18 মেত কৰিলে কিন্তু পাকিস্তানে 28 মেত কৰিলে বেলুচিস্তানৰ সাঘাই অঞ্চলত 5টা বোমাৰ কৰিছিল তেওঁলোকে গতিকে পাকিস্তানে কিন্তু কৰবাত নহয় কৰবাত যেন পৰমাণু শক্তি ভাৰত হোৱাৰ পিছত তেওঁলোক আতংকিত হৈ পৰিছিল আৰু তেওঁলোকে ভাবিছিল যে যদি ভাৰত পৰমাণু শক্তিধৰ ৰাষ্ট্ৰ হৈছে আমি কি হ'ব নোৱাৰো আৰু তেওঁলোকে হেতু কৰিলে পৰমাণু শক্তিধৰ দেশ হ'ল কিন্তু বৰ্তমান সময়ত যদি ক'বলৈ যাওঁ এই যে বাংলাদেশৰ যিজন উপাধ্যক্ষ বাংলাদেশৰ যিজন অধ্যাপকৰ কথা কোৱা হৈছে যি পাকিস্তানৰ সৈতে বাংলাদেশৰ পৰমাণু শক্তি বা তেওঁলোকে চুক্তি স্বাক্ষৰৰ কথা কৈছে বা পাকিস্তানৰ পৰা তেওঁলোকে যদি যিবোৰ ক্ষেপণাস্ত্ৰ আনি ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰাৰ কথা ক'ব বিচাৰিছে সেইকেইটা কথাত কিন্তু চিন্তানীয় কথা কাৰণ JF-17 যিখন আছে যুঁজাৰু বিমান সেইখন চাইনা আৰু পাকিস্তানে মিলি পেলাই নিৰ্মাণ কৰিছে তেনেকুৱা বিমান তেওঁলোকে ধাৰত বাংলাদেশে বিচাৰিছে তাৰ উপৰিও যি পৰমাণু ক্ষমতা সম্পন্ন ঘড়ী মিসাইল যেটো ঘড়ী মিসাইলটো আছে যেটো ভাৰত বাংলাদেশ সীমান্ত আমাৰ ডাউকি পৰে মেঘালয়ৰ ওচৰত তাত সংস্থাপনৰ কথা কৈছে গতিকে যদি ভাৰতীয় প্ৰতিৰক্ষাৰ দিশটো ফালৰ পৰা চাবলৈ যাওঁ কিন্তু অতি ভয়ংকৰ আৰু তেওঁ কোৱাৰ দৰে যদি ভাৰতৰ বিৰুদ্ধে সকলো মৌলবাদী শক্তি বা উত্তৰ পূবৰ বিৰুদ্ধে বা উত্তৰ পূবক অশান্ত কৰি ৰখাৰ বাবে যিবোৰ উগ্ৰবাদী সংগঠন তাত খাপ পিটি আছে সেইবোৰ যদি কিবা কাৰণত একগোট হয় তেন্তে কিন্তু ভাৰতৰ বাবে অতি চিন্তাৰ বিষয় হৈ পৰিব এই কথাটোত এইটো কথা নতুন নহয় আৰু এই কথাৰ বাবে প্ৰতিৰক্ষা দিশটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি থকা হৈছে আৰু কৈছো বাংলাদেশৰ স্থিতি এনেকুৱা যে তেওঁলোক ইমানেই দেউলিয়া কিন্তু তেওঁলোকৰ এটাই কথা যে তেওঁলোকে ভাৰতক পাকিস্তানৰ পৰা ধাৰলে বস্তু আনি পৰমাণু শক্তি আনি ভাবুকি প্ৰদান কৰিছে গতিকে কৰবাত নহয় কৰবাত সঁচাকৈ যদি চুক্তি হৈ যায় বাংলাদেশ আৰু পাকিস্তানৰ মাজত তেন্তে কি হ'ব ভাৰতৰ হেতু কিন্তু চিন্তাৰ কথা কাৰণ হেতু সময়ত চাইনায়ো কিন্তু ভাৰতৰ বিৰুদ্ধে মুকলিকৈ নাহিলেও তেওঁলোকে প্ৰত্যক্ষভাৱে নাহিব পাৰে কাৰণ ডাইৰেক্টলি নাহে ৰাষ্ট্ৰসংঘৰ কথা আহে বা অন্য দেশৰ প্ৰেছাৰ থাকিব কিন্তু পৰীক্ষাৰ যদি তেওঁলোকে যোগান ধৰে বাংলাদেশক বা পাকিস্তানক তেন্তে কৰবাত নহয় কৰবাত ভাৰতৰ এটো সময়ত কিন্তু স্থিতি সহজ নহব এটো কাৰণে কলো কাৰণ পৰমাণু শক্তিও খালৰ পৰা যদি চাবলৈ কাৰণ পাৰমাণৱিক শক্তি ব্যৱহাৰ নকৰে বোমা কাৰণ ব্যৱহাৰ কৰিলে এটা ব্যৱহাৰ 2 কোটিৰো অধিক লোকৰ প্ৰাণ যোৱাৰ আশংকা আছে গতিকে তেনেকুৱা ধৰণৰ ভয়ংকৰ ঘটনা হয়তো নহক বা নহব কিন্তু যি শক্তি আছে শক্তি প্ৰদৰ্শনৰ ক্ষেত্ৰত মই কৈছো নৌসেনা হওক স্থলসেনা হওক
শক্তি মানুহৰ যি জোৱানৰ শক্তি ভাৰতত যথেষ্ট বৃদ্ধি আছে আৰু ৱেপনছৰ ক্ষেত্ৰতো ভাৰত যথেষ্ট বৃদ্ধি কিন্তু ৱেপনছৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ পাকিস্তান খুব বেছি পিছ পৰি থকা নাই তেওঁলোকে নেখাই হলো ভাৰত যেহেতু পাকিস্তানৰ যি দেউলীয়া অৱস্থা তাত আটা কিনিবলৈ পইচা নাই তাতে মানুহৰ পেট্ৰলৰ কাৰণে মানুহে হাহাকাৰ কৰিব লগা হৈছে বিভিন্ন ধৰণৰ প্ৰদৰ্শন তাত অব্যাহত আছে পাকিস্তানখন এখন সম্পূৰ্ণ দেউলীয়া এখন দেশ কিন্তু সেইখন দেশত ইমানেই পৰমাণু শক্তি আছে কাৰণ তেওঁলোকে মিলিটাৰী পাৱাৰটোৰ ওপৰত আগৰে পৰাই গুৰুত্ব প্ৰদান কৰি আহিছিল যথেষ্ট আগৰ পৰা গুৰুত্ব প্ৰদান কৰিছে আৰু তেওঁলোকে নিজকে যেহেতু যি পাৰমাণৱিক অস্ত্ৰ আছে বা অন্য অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰি নিজকে তেনেকুৱা ধৰণৰ দেখুৱাবলৈ যায় বা শক্তি প্ৰদৰ্শন কৰিবলৈ যায় কিন্তু অন্য দিশত সেইভাবে পাকিস্তানৰ ইমান উন্নতি নাই হোৱা যি আমি যদি চাবলৈ যাওঁ ৰাস্তা পথৰ যদি কথা ক'বলৈ যাওঁ ৰেলৱে ক'বলৈ যাওঁ বা ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা যদি ক'বলৈ যাওঁ তেওঁলোকৰ অন্য দিশসমূহত সেইবোৰত কিন্তু যথেষ্ট পিছ পৰি আছে কিন্তু পিছ পৰি থকা নাই সামৰিক শক্তি যিটোৱে আটাইতকৈ চিন্তাৰ কাৰণ ভাৰতৰ বাবে কাৰণ কিবা কাৰণত যদি তেওঁলোকে বাংলাদেশৰ সহায় কৰে বাংলাদেশৰ বৰ্তমান সময়ত যিটো ভাৰত বিৰোধী স্থিতি তাতকৈ কিন্তু ভয়ংকৰ কথা ভাৰতৰ বাবে একো হ'ব নোৱাৰে যাৰ বাবে আশা কৰিম ভাৰতে হেলাৰঙে এই চাইনা আৰু পাকিস্তান আৰু এই যি বাংলাদেশৰ যি একত্ৰিত শক্তি বিৰুদ্ধে যুঁজিব পাৰিব আৰু ভাৰতৰ সৈতে সদায় আছে যেহেতু পূৰ্বৰে পৰা আছে ৰাছিয়া আমেৰিকাৰ কথা ভাৰতৰ যিমানটো সাপোৰ্ট কৰি আমেৰিকা কোনো কাৰণত বিশ্বাস কৰিব নোৱাৰে কোনো দেখে কাৰণ যদি চাবলৈ যাওঁ 71ত আমেৰিকাই কিন্তু সহায় কৰি আছিল পাকিস্তানক ভাৰতৰ বিৰুদ্ধে গতিকেলৈ শক্তি তেনেকুৱা ধৰণৰ 99ত ভাৰতে জিকিলে 71ত জিকিলে 65ত জিকিলে প্ৰমাণ কৰিলে কিন্তু চতুৰ্থবাৰ যদি পুনৰ পাকিস্তান আহে তেন্তে এবাৰ কি হ'ব গতিকে প্ৰশ্ন সকলোৰে আছে কিন্তু এবাৰ কিছু দিশ পৃথক আছে পূব পাকিস্তানৰ ফালে বা বাংলাদেশে ভাৰতক এটেক কৰিব পাৰে চাইনাই ভাৰতক অসুবিধা দিব পাৰে গতিকে নেপাল ভাৰতৰ শত্ৰু হৈ পৰিছে গতিকে চৌদিশে শত্ৰু থকাৰ পিছত মাজত ভাৰত আছে গতিকে সংঘাত হ'ব পাৰে চিন্তাৰ বিষয় কিন্তু ভাৰতীয় সেনা জোৱানসকলৰ বীৰত্বই সদায় প্ৰমাণ কৰি আহিছে যে ভাৰত সদায় অজেয় যিকোনো মুহূৰ্তত যিকোনো পৰিস্থিতিৰ সৈতে ভাৰতে যুঁজিব পাৰে লাগিলে সেয়া পাকিস্তানেই নহওক চীনেই হওক বাংলাদেশেই হওক বা বিশ্বৰ যিকোনো শক্তি হওক